মেঘবর্ণং শুভাঙ্গমং লক্ষ্মীকান্তং কমলনয়নং যোগীভিধ্যানং গময়ং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথ সর্বলোকৈকনাথ সর্বলোকৈকনাথ। কোন প্রথমে আদি নিরঞ্জন অনাদি অনন্ত যে ব্রহ্ম শক্তি এই পৃথিবীত বিরাজমান হয়ে আছে, সেই ব্রহ্ম শক্তি আদি নিরঞ্জনক আমি পোন প্রথমে সেৱা নিবেদন কৰা হৈছে। আজি নাহৰ পৰা 2 নং বৰবীৰ নামঘৰত এই অঞ্চলৰ আটাইকেইটা নামঘৰে সহযোগত যি বৈকুণ্ঠ কল্পতৰু মহাভাগৱত শাস্ত্ৰখন পঞ্চম দিনৰ কাৰ্যসূচীৰে যি পঠন কৰিবলৈ ৰাইজসকলে উদ্দীপনা আকাংক্ষা যি মনত কল্পনা কৰি আছিল, আজি সেই শুভক্ষণত শুভ বাৰ শুভ তিথি শুভ নক্ষত্ৰত তেখেতলোকে কালি যি হৈ গ'ল ভাগৱত শোভাযাত্ৰা আৰু আজি সেই প্ৰথম যেতিয়া ভাগৱত আজি ইয়াত আৰম্ভ হ'ব, ভাগৱতৰ লগত সংগতি ৰাখি যি ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে আমাক যি দায়িত্ব দিছে, এই দায়িত্ব পালন কৰিব পৰা শক্তি আমি নিচেই নগণ্য। কিন্তু ৰাইজৰ আশীষ সিয়ত লৈ এনেকৈ আপোনালোকৰ কৰ্মবোৰ কৰিবলৈ আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। এই কৰ্ম কৰোঁতে আমাৰ যদি কিবা পূৰ্বৱৰ্তী ভুল ভ্ৰান্তি হয়, সকলো ৰাইজে আমাক কৃপা কৰিব, দয়া কৰিলে আমি এনেকুৱা অনুষ্ঠানত আগভাগ ল'বৰ কাৰণে পৰম কৃতাৰ্থ হ'ম। সেই সুধীবৃন্দ, সেই ভক্তগণ ৰাইজসকল, শ্ৰীমদ ভাগৱত শাস্ত্ৰখন মহান বেদ, যি 3খন বেদৰ তত্ত্বৰে মহাভাগৱত শাস্ত্ৰখন বৰ্তি আছে, সেই মহাভাগৱত শাস্ত্ৰখনৰ দ্বাৰাই মানৱৰ তৰণৰ উপায় কাৰণে যি পৰীক্ষিত ৰাজা সুখ পুনিয়ে আহি স্থূল বৈকুণ্ঠৰ গংগা নদীৰ তীৰত যি ভাগৱত শাস্ত্ৰ পঠন কৰিছিল, সেই ভাগৱতৰ দ্বাৰাই ক্ষুদ্ৰ বিৰাট নৰমনুষ্যসকলে এই মহাভাগৱত শাস্ত্ৰখন পঠন কৰিবলৈ যি মনস্থ কৰিছে, তাৰ পৰা আধ্যাত্মিক আদিদৈৱিক আদিভৌতিক কিতাপৰ পৰা যি মুক্তি পাবৰ বাবে এই মহাভাগৱত শাস্ত্ৰখন পঠন কৰা হৈছে। ভাগৱতৰ দ্বাৰাই যি নৰমনুষ্যসকলৰ অপ্ৰীতি অসূয়া হিংসা লুণ্ঠন ধৰ্ষণ ইত্যাদি যি বেয়া কৰ্ম প্ৰচলিত হৈ আছে, এই মহাভাগৱতৰ দ্বাৰাই সেই আসুৰী শক্তিখিনি বিদায়িত কৰিবৰ বাবে আমি ভাগৱত শাস্ত্ৰখন পঞ্চম দিনে ইয়াত ব্যাখ্যাৰ অনুষ্ঠানেৰে কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু আজি এই শুভক্ষণতে যিজন সৰু মাজুলীৰ পৰা পৰম আৰাধ্য গুৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ইয়াত আগমন হ'ব। প্ৰভু ঈশ্বৰ সেই গুৰুজনৰ সান্নিধ্য পাবৰ কাৰণে, সেই গুৰুজনৰ আশ্ৰয় তলত থাকি আমি আপোনালোকৰ ওচৰত দুটা কথা ক'বৰ কাৰণে সাহস কৰিছোঁ। এই মহান গুৰুজন যি আমি ভাগৱত শাস্ত্ৰখন ইয়াত পঠন কৰিবলৈ ওলাইছোঁ, সেই আজি যিজন আপোনালোকৰ ওচৰত গুৰু আহিব, মনত যদি কল্পনা কৰে, সেইজনো এজন মহাভাগৱতত ৰূপান্তৰ কৰিব পাৰি।
মহান পণ্ডিত গুৰুৰ আদৰ্শৰে উদাসীনবধ যাপন কৰি তেখেতে যি উঠি অহা নৱপ্ৰজন্মসকলক বাট প্ৰদৰ্শক হিচাপে যি দেখুৱাই গৈছে, সেয়া আমি তেখেতৰ ওচৰত কৃতজ্ঞ হৈলোঁ। হে সুধীবৃন্দ, আজি সেই ভাগৱতৰ লগত সংগতি ৰাখি যি ধৰ্ম ধ্বজা ইয়াত উত্তোলন কৰা হৈছে, ধৰ্মই হৈছে ধীৰ স্থিৰ। ধৰ্ম যদি নাথাকে তেতিয়াহ'লে জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে, আৰু যদি জাতি যদি জীয়াই থাকিব নোৱাৰে তেতিয়া ধৰ্ম কেতিয়াও ইয়াত জীয়াই বা সংৰক্ষণ হৈ থাকিব কেতিয়াও নোৱাৰে। ধৰ্মক ৰাখিবৰ কাৰণে জাতি জীয়াই থাকিব লাগিব। তাৰ লগতে আমি যি সংগতি ৰাখিছোঁ, এই ধৰ্ম আজি যি উত্তোলন কৰা হৈছে, পৰম ব্ৰহ্ম সূৰ্যৰূপী নাৰায়ণে আহি এই ধৰ্ম বক্ষ স্থিতি লৈ পেলাই, প্ৰত্যেকে বক্ষ স্থিতি লৈ পেলাই পাহনখণ্ডিয়ে শুদ্ধাই দি আমাৰ যি হ'বলগীয়া ভুল ভ্ৰান্তি হয়, তোমাৰ চৰণত সদায় শুদ্ধ চিত্তে পূজন কৰিবৰ কাৰণে আমি আজি যি ধৰ্ম উত্তোলন কৰিছোঁ, ইয়াত অসূয়া অপ্ৰীতিখিনি ধ্বংস কৰি সাত্বিক গুণেৰে অৱলম্বন হ'বৰ কাৰণে আমি পৰম ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছোঁ। শেষত বিশেষ কথা কৈ নাথাকোঁ, আমাৰ সময় বৰ অতিবাহিত হৈছে। আগন্তুক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে, বৈকুণ্ঠ বন্তি প্ৰজ্বলন আছে, ইত্যাদি বহু সময় আমাৰ গৈ আছে। সেইকাৰণে এই থুলমূল শব্দকেইটা আপোনালোকৰ ওচৰত প্ৰয়োগ কৰি আমি আজি শুভক্ষণত ধৰ্ম ধ্বজা উত্তোলন কৰা হ'ল বুলি আমি ঘোষণা কৰা হ'ল। জয় গোবিন্দ কৃষ্ণ।